জাগিৰোডৰ নেলিত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট গৰুৱে ধান খোৱা কেন্দ্ৰ কৰি শনিবাৰে সেই কাজিয়াৰ সূত্ৰপাত হয় ২ নম্বৰ মাটি পৰ্বত গাঁৱত এই ঘটনাটো সংঘটিত হৈছে ঘটনাত পুৰুষ মহিলা সহিতে কেইবাজনো লোক আহত হোৱাৰ খবৰ আব্দুল জলিলৰ গৰুৱে ধান খাইছিল মফিজুদ্দিনৰ খেতি পথাৰত ধান খোৱাৰ অভিযোগ দিয়াৰ পাছতে অস্ত্ৰাব্য গালিগালাজ কৰে পাছত আব্দুল জলিলৰ পৰিয়ালে অস্ত্ৰৰে আক্ৰমণ কৰে গৈ মফিজুদ্দিনৰ পৰিয়ালক তাৰ পাছৰ দৃশ্য এয়া দেখিবলৈ পাইছে টেলিভিছন স্ক্ৰীনত কেইবাগৰাকীও ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে পৰিয়ালটোক ঘৰলৈ আহি জলিলৰ পৰিয়ালে আক্ৰমণ কৰে আক্ৰমণত পুৰুষ মহিলা সহিতে কেইবাজনো লোক এনেদৰে গুৰুতৰভাৱে আহত হৈছে আহত কেইবাজনো লোক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ঘটনা সন্দৰ্ভত জাগিৰোড থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছেই মফিজুদ্দিনৰ পৰিয়ালক জলিলৰ পৰিয়ালে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ আৰক্ষীৰ সন্মুখত সিহঁতৰ খেতিটো আৰু এইটো আব্দুল জলিল যে কয় তাৰ গৰু আব্দুল জলিলৰ গৰু মজিদ্দিনৰ ক্ষেত্ৰত লাগিছে সিয়ে মজিদ্দিনৰ ল'ৰাটো এইটো গৰুটো হিৰাই দল সিয়ে গালি পাৰি আছে কিয় হিৰাই দিছে গালি যাহা তা বহুত গালি পাৰি আছে মাৰপিট হৈছে লাকুটি দি মাৰিছে জিংলাটি মাৰিছে আৰু কুৰ্কি লৈ আহিছে এনেকা মাৰিবৰ কাৰণে আৰু কৈ আছে এতিয়া গ'লে ঘৰত গ'লেও মাৰিব আজি নহয় কালিও মাৰিব ৰাস্তাত বুলি বহি আছে এনেকা কৈ আছ আৰু তাৰ এইটো মাৰপিট দাও লৈ মাৰপিট কৰিব আহিছে যে দাওটো আছে আজি তাহান্তৰ গৰু আব্দুল জলিলৰ গৰু আমাৰ খেতিত আহি লাগিছিলে লাগাৰ পিছত মই মাতি কৈ দিছিলোঁ যে আপোনালোকৰ গৰুৱে আমাৰ ধান খাই আছে এই কথাখিনি কোৱাৰ কাৰণে আব্দুল জলিলৰ মাইকীয়ে জোৰ জবজ কৰি আমাৰ ঘৰত সোমাই পেলাই আমাৰ মাক মাৰিছে তাৰপিছত আব্দুল জলিলে আকৌ দা লাঠি লৈ তাহান্তৰ ভাই ককাই চবে মিলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ